আসামিজ ব্লগাৰ পিকেটিভ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটোৱে বিচাৰোঁ। তো ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল লিখি আপোনালোকে নিশ্চয় গম পাইছে বিষয়টো কোনটো, নতুন চাকৰি। এতিয়া আপোনালোকৰ বাবে ভিডিঅ' ৰূপায়ণ কৰিছোঁ। মূল বিষয়টো হৈছে যে চাকৰি কোন বিভাগত কিমান ওলাব, মুখ্যমন্ত্ৰী মহোদয়ে কি কথা ক'লে, কেনেকুৱা, আৰু যিহেতু ছাবস্ক্ৰাইব আপোনালোকে কৰি থৈছে, তো এটা সঠিক খবৰ পাবৰ বাবে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈছে, যাতে কোনো ধৰণৰ বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে। তো নতুন চাকৰি ইমান ওলাই গ'ল, আজি বিজ্ঞাপন দিলে, অসম আৰক্ষীত ইমান ওলাব, শিক্ষকত ইমান ওলাব, তো এইবিলাক কথা। তো প্ৰকৃততে নতুন চাকৰি 2 লাখ দিম বুলি কৈছে, কোনটো বিভাগত কিমান ওলাব, প্ৰকৃততে এই বিষয়ত কি ক'লে, আৰু বিশেষকৈ আপোনালোকে নথিপত্ৰ কোনসমূহ কেনেদৰে আপোনালোকৰ এইখিনি নথিপত্ৰৰ ওপৰত আপোনালোকে গুৰুত্ব দিয়াটো উচিত, এই সকলোখিনি কথা আজি এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, কাৰণ কেলৈ আপোনালোকৰ যি এই ভাবি আছে যে কোন বিভাগত কি কেনেদৰে ওলাব, এইখিনি বিষয়লৈ এতিয়া বিশেষকৈ কোনকেইটা পদত বেছিকৈ ওলাব। তো মূল বিষয়টো হৈছে যে সঠিক এটা খবৰ আপোনালোকে দিয়া, এইটো আমাৰ কৰ্তব্য বা আমাৰ দায়িত্ব সেইটো। বাৰু যি কি নহওক, ভিডিঅ'টো শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ যদি চেনেলটোলৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে শেহতীয়াকৈ সেইটো আমি সকলোৱে জানো যে আগন্তুক সময়ত 2 লাখ চাকৰি দিয়া হ'ব, আৰু এইখিনি ক্ষেত্ৰত টাস্ক ফ'ৰ্চ গঠন কৰি দিয়া হ'ল। আৰু এতিয়া যদি আপোনালোকে চায়, সেই যি মন্তব্য কৰাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যদি ফেচবুকত আপোনালোকে ফ'ল' কৰি ৰাখিছে, তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে যে অতি সোনকালে এই যি চাকৰি বিজ্ঞাপনৰ ক্ষেত্ৰত আমি যুঁজা কাম কৰি আছোঁ, আমি সেইখিনি অতি সোনকালে মুকলি কৰি দিম, এইদৰে জনাইছে। এতিয়া মুকলি কৰি দিব, কেতিয়া দিব সেইটো আপোনালোকেতো গমেই নাপায়, কাৰণ কেলৈ সেইটো আগন্তুক সময়তে গম পোৱা যাব, সেইটো আপোনালোকক জনালোঁ। আৰু কোন বিভাগত কিমান খালী, আৰু বিশেষকৈ কোনটো বিভাগত আপোনালোকক বেছি দিয়া সম্ভাৱনা আছে বা কি কৰিব। এতিয়া বিশেষকৈ শিক্ষা বিভাগৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ পূৰ্বে কৈছিলে যে এই যি নেক্সট আমি নিযুক্তি দিবলৈ গৈ আছোঁ, প্ৰায় শিক্ষকৰ ক্ষেত্ৰতে কৈছিলে 60,000তকৈ অধিক শিক্ষাগুৰু তেনেদৰে এপইণ্টমেণ্ট দিয়াৰ কথা, অৰ্থাৎ শিক্ষকৰ কথা। তেনেহ'লে শিক্ষা বিভাগৰ কথা আমি একেবাৰে ধৰি ল'ব পাৰোঁ, শিক্ষা বিভাগত ভালমানখিনি পদ ওলাব। তাৰপিছত নেক্সটটো যদি আমি চাওঁ, তেনেহ'লে যেতিয়া নেকি নিৰ্বাচনৰ সময়ত বা নিৰ্বাচনৰ আগত বা নিৰ্বাচনৰ পাছতেই হওক, নিৰ্বাচনৰ পিছততো বাৰু তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কাৰ্যসূচীত ইমান অংশগ্ৰহণ কৰা নাই, তেতিয়া ভাগিনসকলে অসম আৰক্ষীত, তো ভাগিনসকলে যিহেতু কৈ থাকে, ভাগিনসকলক দৌৰিবলৈ কয়, তো এই প্ৰসংগত যদি আমি চাওঁ, তেনেহ'লে অসম আৰক্ষী হওক, বন বিভাগতে হওক, তো এই বিভাগসমূহত বেছিকৈ ওলোৱা সম্ভাৱনা আছে। শিক্ষা বিভাগ আৰু অসম আৰক্ষী যিটো আপোনালোকে যদি চায়, তেনেহ'লে সেই বিভাগত ওলোৱাটো বহুত বেছি আছে, কামাণ্ডোৰ পৰা আৰম্ভ কৰি ABUB এই সকলোখিনি, আৰু যিহেতু ভাগিনসকলে এইখিনি কথা কৈছে। তাৰ সমান্তৰালকৈ কি কেনেদৰে ADREত ওলায়, চতুৰ্থ বিভাগত কিমান ওলায়, সেইখিনি আৰু সময়ত গম পোৱা যাব। বাৰু যি কি নহওক, কথাটো কি, এতিয়া আমি সকলোৱে গম পাওঁ এইকেইটা বিভাগতে ওলাব। এতিয়া ডকুমেণ্ট নতুনকৈ যিসকলে এতিয়া যিহেতু আবেদন কৰিম বুলি ভাবিছে বা এইবাৰ সেইখিনি প্ৰপত্ৰ কৰিম বুলি ভাবিছে অনলাইন, তো চাকৰিৰ বাবে প্ৰথম লাগিব আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো আপোনালোকে অতি সোনকালে যোগাৰ কৰি ল'ব। কাষ্ট PSC আপোনালোকে ঠিক কৰি ল'ব, সেইখন আপোনালোকৰ লাগিবই ডকুমেণ্ট। আৰু সেই সকলোখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিখিনি নথিপত্ৰ, সেইখিনি আপোনালোকে ক্লিয়াৰ কৰি থ'লেই হ'ল। বিশেষকৈ আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ সেইটো কাৰ্ড লাগিব। তো আগন্তুক সময়ত খবৰসমূহ আহক, নিশ্চয় ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে আছিলে। আগন্তুক সময়ত আপোনালোকক কিদৰে জনাব পাৰোঁ বা আপোনালোকে কেনেদৰে কোনসমূহ ভিডিঅ' বিচাৰিছে, সেইখিনি আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ যদি আপোনালোক আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে পায়।